ৰেলৱে ক্ৰছিং গেট বন্ধ কৰি দিয়াক লৈ বৰপেটা ৰোডত নিশা উত্তপ্ত পৰিস্থিতি। নিশা ৰাজপথলৈ ওলাই আহিল উত্তৰ বৰপেটা ৰোডৰ শতাধিক পুৰুষ মহিলা। কোনো কাৰণতে ৰেল ক্ৰছিং গেট বন্ধ কৰিবলৈ দিয়া নহয় বুলি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী বিষয়াৰ লগতে ৰেল আৰক্ষী। এপিনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মৃদু লাঠি চালনা কৰে আৰক্ষী। পুৱতি নিশা ৩ বজালৈ উত্তপ্ত হৈ আছিল পৰিস্থিতি। যিটো প্ৰচিডিং মই চাইছোঁ, যিটো লিখিতভাৱে দিছে সেইটো মই নিজে চাইছোঁ। তাতে লিখা আছে দুটা ফ্লাইঅভাৰ দিব, এটা বোলে পশ্চিম ফালে দিব, এটা বোলে আৰু আজি কৈছে মই লিখিতটো চাইছোঁ, মই ইয়াতে দিব। মেইন কথাটো এইটো নহয়, আগত বনাই কিনে দিয়ক, তাৰপিছত আমি চাম। আজি পুলিচ যে হওক যে হাৰাশাস্তি কৰিবলৈ মাৰিবলৈ আহিছে, আমি হিজৰা নহয়তো। এইখিনি কথা ক'লোঁ আপোনাক মই ইমান আমি হিজৰা নহয়, উত্তৰ বৰপেটা মানে কুকুৰ মেকুৰীও নহয়, বুজি পাইছে? আমি কি কৰিব লাগে কৰিম, চাই আছোঁ। ইয়াৰ আগতে হৈছিল, মই ৰাতিটো কেনেকুৱা অৱস্থা আছিল, আপুনি পিছত মেডিকেলত আছিলোঁ, মই 3 দিন এইটো হুলস্থ হৈছিল। মই মজিবৰে কেইটামান মানুহ আছিল, সিহঁতে লাঠি লৈ আমাক মাৰিবলৈ আহিছে আজি। এইটো কোনটো যুক্তি হয়? আমি মানুহ নহয়, আমি ৰাস্তাহে বিচাৰিছোঁ, ভাত কাপোৰ বিচৰা নহয়, কথা ক'বলৈ আহিছে। বৰপেটা ৰোডৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।